হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোকসেৱা আয়োগৰ ডিচেম্বৰ মাহৰ 2023 ডিচেম্বৰ 2023 এইটো মাহত কি ৰিক্ৰুইটমেণ্ট বা কি লেটেষ্ট আপডেটছ বা লেটেষ্ট এডভাৰটাইজমেণ্ট আছে সেইখিনিৰ ওপৰত ডিছকাছ কৰিম। তাৰ আগতে ইয়াতে মই আৰু এটা কথা কৈ দিছোঁ যে APSCৰ যোনটো শেহতীয়াকৈ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ পষ্ট ওলাইছে তাৰ কাৰণে মই অলৰেডি ভিডিঅ'জ বনাইছিলোঁ। APSC CDPO 2023 বুলি এটা প্লে'লিষ্টটো ক্ৰিয়েট কৰি থৈ দিছোঁ। তাতে আপোনালোকে সকলো ধৰণৰ ভিডিঅ'জ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত। খালি মই ইয়াতে ক'ব বিচাৰিছোঁ যে এই পৰীক্ষাটোৰ লগত যোনখন জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজৰ পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে মোৰ ওচৰত। আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক। সেই কোৰ্চটোৰ ওপৰত আপোনালোকে কোৰ্চটো ল'ব পাৰিব, মানে কোৰ্চটো কিনিব পাৰিব। বেছিকলি 9,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে আৰু সেই কোৰ্চটো আপোনালোকে কিনি পেলাই জেনেৰেল ষ্টাডিজ পেপাৰখন গোটেইখন কভাৰ কৰিব চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ। আৰু তাতে কণ্টেক্ট নাম্বাৰ আৰু মেইল ID দি আছে। খালি কণ্টেক্ট নাম্বাৰটো হোৱাটছএপ নাম্বাৰ হয়, আপোনালোকে তাতে কল নকৰিব। কল কৰিলে মানে এভেইলেবল নাপাব আৰু লগতে কল কৰিলে মানে মই পিক কৰিব নোৱাৰিম কাৰণ মই অফিচত থাকোঁ। তো সেইটো কাৰণে মই আপোনালোকৰ কলৰ এনচাৰ্ছ দিব নোৱাৰিম। তো হোৱাটছএপত মেছেজ কৰিব। হোৱাটছএপত মেছেজ কৰিলে মানে অলপ ইজি হয়। তো হোৱাটছএপতে মই আপোনালোকক টোটেল 49টা PDF এভেইলেবল আছে গোটেই ষ্টাডি মেটেৰিয়েলছ মই আপোনালোকক প্ৰভাইড কৰিম। লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023ৰ এটা ফুল কোৰ্চ এভেইলেবল আছে। সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম। আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যদি তাতে দিয়া হোৱাটছএপ নাম্বাৰটো আৰু মেইল IDত মোক যোগাযোগ কৰিব পাৰে। তাৰ আগতে এতিয়া বৰ্তমান লেটেষ্ট আপডেটছখিনি চাইছোঁ। নটিফিকেশ্যন ৰিগাৰ্ডিং লেটেষ্ট আপডেট হ'ল APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in ত নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিটেন এক্সামিনেশ্যন OMR বেছড এণ্ড কনভেনশ্যনেল ফৰ ৰিক্ৰুইটমেণ্ট টু দি পোষ্ট অফ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ইন ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছ আণ্ডাৰ কালচাৰেল ডিপাৰ্টমেণ্ট। ঠিক আছে, তো কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ৰিটেন এক্সামিনেশ্যনৰ নটিফিকেশ্যন আহি গ'ল। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে পৰীক্ষা দিব পাৰিব। তাতে যোনটো ৰিটেন এক্সামিনেশ্যন আছে তাতে দুটা পাৰ্ট আছে। এটাটো হ'ল জেনেৰেল ষ্টাডিজৰ পেপাৰ এখন থাকিব OMR বেছড আৰু এখন কনভেনশ্যনেল ইংলিছ আছামিজ বেংগলী বড়োৰ এখন লেংগুৱেজ পেপাৰ থাকিব। সেইখন আপোনালোকে দিব লাগিব। সেইখন খালি কনভেনশ্যনেল এছে টাইপ পেপাৰ থাকিব। ঠিক আছে, কনভেনশ্যনেল আৰু OMR বেছড দুখন পেপাৰ থাকিব কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ। তো এইটো ক্লিক কৰিলে মানে আপোনালোকে সেই তাতে এডভাৰটাইজমেণ্টটোৰ মানে যোনটো ৰিটেন এক্সামিনেশ্যন নটিফিকেশ্যন সেইটো পাই যাব। তাৰপিছত আহি গ'ল ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে পোষ্ট অফ লেবৰেটৰী কেমিষ্ট গ্ৰেড 1 গেজেটেড ইন দি ডাইৰেক্টৰ অফ মিউজিয়াম আণ্ডাৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেট এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট। ঠিক আছে, তাৰপিছত আহি গ'ল নেক্সটটো নটিফিকেশ্যন ৰিগাৰ্ডিং এনচাৰ কিজ ফৰ স্ক্ৰিনিং টেষ্ট OMR বেছড ফৰ ৰিক্ৰুইটমেণ্ট টু দি পোষ্ট অফ ছিনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰ আণ্ডাৰ ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্ট আছাম। এই পৰীক্ষাটো যিসকলে দিছিলে এনচাৰ কিজো দি দিছে, এনচাৰ কিজ ক্লেইম ফৰ্মেটো দিছে। আপোনালোকে কাৰোবাৰ যদি কিবা মতে এনচাৰ কিজ যদি ভুল পাইছে তেতিয়ালৈকে ক্লেইম কৰিব পাৰক। এনচাৰ কিজ ক্লেইম ফৰ্মেটত আপোনালোকে তাতে মেইল ID দিয়া থাকিব। মেইল IDটোত মেইল কৰি পেলাই আপোনালোকে APSCক জনাওক, সেইটো মতে আপোনালোকে মাৰ্কছ পাব। তাৰপিছত লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টত আছে এছিষ্টেণ্ট মেনেজাৰ মেকানিকেল আণ্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোডছ এণ্ড পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। ঠিক আছে, এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 22 ডিচেম্বৰৰ পৰা, মানে অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আৰু লগতে কথাটো হ'ল আজিতো যিহেতু 24 ডিচেম্বৰ হ'ল চাগে, তো অলৰেডি এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল। যে মেকানিকেল ইঞ্জিনিয়াৰ পষ্ট বহুত দিনৰ পিছত ওলালে পাব্লিক ৱৰ্কছ ৰোডছ আৰু পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত বিল্ডিং এণ্ড নেশ্যনেল হাইৱেত। এইখিনিৰ কাৰণে টোটেল আই থিংক 18টামান পষ্ট ওলাইছিলে। মই অলৰেডি মোৰ চেনেলত আপোনালোকৰ সৈতে ডিছকাছ কৰিছিলোঁ এইকেইটা পষ্টৰ ওপৰত। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ পষ্ট ওলাইছে। তাৰপিছত বাকীটো এইটো জানেই চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ কাৰণে এটা ছেপাৰেট প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম। চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেডাৰ্ছ আণ্ডাৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম। তো ইয়াতে টোটেল 49টা ভেকেঞ্চিজ ওলাইছে। তো আপোনালোকে যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। অলৰেডি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল। জানুৱাৰী 18 তাৰিখ মানে নে জানুৱাৰী 21 তাৰিখ মানলৈকে অনলাইন এপ্লিকেশ্যনৰ ডেট আছে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব এই সময়ছোৱাত। তাৰপিছত নেক্সটটো হ'ল ইনস্পেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ। ঠিক আছে, আছাম এডুকেশ্যন ছাৰ্ভিচৰ ইনস্পেক্টৰ অফ স্কুলছৰ কি বুলি কয় নটিফিকেশ্যন ওলাইছিলে। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডাইৰেক্টৰ ডেপুটি ডাইৰেক্টৰ এইখিনিৰ ভেকেঞ্চিছ ওলাইছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে এতিয়া এইখিনি নটিফিকেশ্যনটো দিলোঁ, এইটো ডিচেম্বৰ মাহৰ নটিফিকেশ্যন। এইটো মাহৰ কাৰণে ডিচেম্বৰ মাহ অলমষ্ট শেষেই হ'ল। এতিয়া আমি ফুল কোৰ্চটোৰ কথা কওঁ। CDPOৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে, জেনেৰেল নলেজৰ পেপাৰখনৰ ফুল কোৰ্চ। ইয়াতে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব। গোটেইবিলাক 12 MCQs হয়। তাৰপিছত ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ
1600তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাব, গোটেইখিনি ছল্ভ হয়। ইণ্ডিয়ান পলিটিৰ কাৰণে 1700তকৈ বেছি 1700 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ পাব, গোটেইখিনি ছল্ভ হয়। জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰমেণ্টৰ কাৰণে 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাব, ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ উইথ এক্সপ্লেনেশ্যন থাকিব। আছাম আৰু নৰ্থ ইষ্টৰ ওপৰত 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাব। তাৰপিছত জেনেৰেল ছায়েন্সৰ ছেকশ্যনটোৰ কাৰণে 320টাতকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাব। 1000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023 বৰ্ষৰ। আৰু যোনখন যোৱাবাৰ জেনেৰেল নলেজৰ পেপাৰ আছিলে 2020 চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচৰ, তাৰে পেপাৰখনো পাই যাব। আৰু এই পেপাৰখন মই ছল্ভ কৰি ভিডিঅ'ৰ যোগেদি জনাইছিলোঁ। সেই চব পেপাৰখন আৰু লগতে অন্যান্য ৰিলেটেড ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে প্লে'লিষ্টৰ, APSC CDPO 2023 বুলি, তাতে গৈ পেলাই ভিউ কৰিব পাৰিব পেপাৰখন। আৰু লগতে ইয়াতে গোটেই পেকেজটোত 9000তকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে, প্ৰাইচটো হ'ল 399। আৰু ইয়াতে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ, কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেনেহ'লে মোৰ হোৱাটছএপ নাম্বাৰ 9706557851 এই মেইল আইডিটোত অনুৰাগ শৰ্মা ANURAG SARMA66@gmail.com, ইয়াতে আপোনালোকে জনাওক যে CDPOৰ ফুল কোৰ্চটোৰ প্ৰতি আপোনালোক ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে মই আপোনালোকৰ পে'মেণ্ট লিংক পঠাই দিম। আৰু টোটেল 49টা PDF-ত গোটেইখিনি 9000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব। হোৱাটছএপত কণ্টেক্ট কৰিলে ভাল হয়, তেতিয়াহ'লে মই আপোনালোকক হোৱাটছএপত ডাইৰেক্টলি পঠাই দিব পাৰিম PDF-খিনি। আৰু লগতে এটা নোট দি দিছোঁ, কাইণ্ডলি ড'ণ্ট মেক কলছ টু দি এবভ মেনশ্যন ফোন নাম্বাৰ ইজ এভেইলেবল ফৰ হোৱাটছএপ মেছেজেছ অনলি। ঠিক আছে, ইয়াতে যোনটো ফোন নাম্বাৰ দিছোঁ সেইটোত আপোনালোকে কল নকৰিব। এতিয়া মই বহুতৰ দেখিছোঁ কল চল আহি আছে, কিন্তু মই যিহেতু অফিচত থাকোঁ তো সেইটো কাৰণে কল ৰিচিভ কৰিব নোৱাৰোঁ, কিছুমান প্ৰট'কল আছে ইয়াতে। তো সেইটো কাৰণে আপোনালোকে কল নকৰিব এই ফোন নাম্বাৰটোত, আপোনালোকে হোৱাটছএপতে মেছেজ কৰিব, মই মেছেজৰ ৰিপ্লাই জৰুৰ নিশ্চয় দিম। আৰু লগতে আপোনালোকৰ পে'মেণ্টৰ লিংকটো পঠিয়াই দিম, কোনোবা যদি ইণ্টাৰেষ্টেড আছে মোৰ লগত যোগাযোগ কৰিব পাৰে। তাৰোপৰি আৰু এটা আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023, আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 2023 ফুল কোৰ্চ এটা এভেইলেবল আছে। 12600 গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিছ ওলাইছিলে, তো তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে। 7600 গ্ৰেড 3 আৰু 5000 গ্ৰেড 4 ভেকেঞ্চিছ ওলাইছে, তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে। এই কোৰ্চটো ল'লে মানে আপোনালোকে বেলেগ কিতাপ পঢ়িবলগীয়া নহয়। ইয়াতে কাণ্ট্ৰিজ, কেপিটেলছ আৰু কাৰেঞ্চিজ কভাৰ কৰিছে। 1500 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত, 1700 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ ইণ্ডিয়ান পলিটিৰ ওপৰত, 1500 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত, 1000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ অন ইণ্টাৰনেশ্যনেল, নেশ্যনেল আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023, 1000 প্লাছ MCQs অন আছাম এণ্ড নৰ্থ ইষ্ট, 150 ছল্ভ কুৱেশ্যনছ অন মেথছ, ৰিজনিং আৰু এপ্টিটিউড। ঠিক আছে, আৰু ছেট অফ 15 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ, 1500 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে 15খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, 120টা মাল্টিপল চইচ কুৱেশ্যনছ আছে জেনেৰেল ছায়েন্সৰ, 1600 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত, 15টাতকৈ বেছি ছল্ভ MCQs আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত, আৰু 275 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে কম্পিউটাৰ নলেজৰ ওপৰত। এই গোটেইখিনি ছল্ভ হয়। টোটেল 12000তকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ আছে, 12000 প্লাছ ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ, প্ৰাইচটো হ'ল 499 অনলি। ইণ্টাৰেষ্টেড কেণ্ডিডেটছে মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 আৰু লগতে এই মেইল ID anurag.sharma66@gmail.com, তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে। খালি কৈ দিব CDPO আৰু ADRE দুটা কোৰ্চ এভেইলেবল আছে, সেইকাৰণে কৈ দিব যে ADRE কোৰ্চটো বা CDPO কোৰ্চ যিকোনো এটা আপোনালোকে ইণ্টাৰেষ্টেড হয় তো ল'ব পাৰিব মোৰ পৰা। আৰু যোনটো ফোন নাম্বাৰ দিছোঁ সেইটো কল নকৰিব, কাৰণ মই অফিচত থাকোঁ, কল পিক কৰিব নোৱাৰোঁ, সেইটো কাৰণে হোৱাটছএপত মেছেজ দিলে সুবিধা হয়। আপোনালোকে হোৱাটছএপত মেছেজ দি পেলাই জনাব। এইখিনি টোটেল 68টা PDF-ত এভেইলেবল আছে গোটেইখিনি, আপোনালোকে 68টা PDF মোৰ পৰা ল'ব পাৰিব। আৰু লগতে গোটেইখিনি বস্তু আপোনালোকে এভেইলেবল পাই যাব 68টা PDF-ত। আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ এটা কৰি জনাওক যে ইণ্টাৰেষ্টেড হয়, মই তাতে পে'মেণ্ট লিংক দি দিম। আৰু লগতে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে PDF-ত হোৱাটছএপতে এভেইলেবল পাই যাব। তো ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।